Hello everyone, welcome to Learn with Yasmin. আজি আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 2 সপুষ্পক উদ্ভিদৰ যৌন প্ৰজননৰ বিষয়ে। ইয়াৰ আগতে আমি জীৱৰ প্ৰজননৰ বিষয়ে পঢ়িছিলোঁ, য'ত প্ৰাণী আৰু উদ্ভিদৰ বিষয়ে আমি কিছু এটা আইডিয়া পাইছিলোঁ। আজি আমি পঢ়িম উদ্ভিদৰ ক্ষেত্ৰত যে যৌন প্ৰজনন হয় তাৰ বিষয়ে ডিটেইলছত পঢ়িম। এতিয়া চোৱা, সপুষ্পক উদ্ভিদৰ মানে কি? সপুষ্পক উদ্ভিদৰ মানে হৈছে যিবোৰ ফুল ফুলা উদ্ভিদ আছে সেইবোৰত প্ৰজনন কেনেদৰে হয় সেই বিষয়ে পঢ়িম। আৰু ফুল ফুলা উদ্ভিদসমূহে সদায় যৌন প্ৰজনন কৰে। এতিয়া উদ্ভিদে কিয় প্ৰজনন কৰে? উদ্ভিদে এইকাৰণে প্ৰজনন কৰে যাতে সিহঁতে বহুত বেছি উদ্ভিদৰ সৃষ্টি কৰিব পাৰে, নাম্বাৰ 1। নাম্বাৰ 2 হৈছে কি, প্ৰজননৰ দ্বাৰা উদ্ভিদে কি কৰিব পাৰে, নিজৰ যিটো প্ৰজাতি থাকে প্ৰজাতিটোক ৰক্ষা কৰিব পাৰে। যেনেকুৱা প্ৰাণীসমূহৰ প্ৰজাতি থাকে, যেনেকুৱা আছে মানুহৰ প্ৰজাতি, তাৰপিছত কুকুৰৰ প্ৰজাতি, মেকুৰীৰ প্ৰজাতি, এনেকুৱা ধৰণৰ উদ্ভিদৰ ক্ষেত্ৰতো ঠিক তেনেদৰে বিভিন্ন ধৰণৰ উদ্ভিদৰ প্ৰজাতি থাকে। গতিকে উদ্ভিদে সদায় বিচাৰে যে সিহঁতৰ যিটো প্ৰজাতি আছে প্ৰজাতিটো শ বছৰলৈকে জীয়াই থাকক। তাৰ কাৰণে উদ্ভিদে কি কৰে? প্ৰজনন কৰে। এতিয়া চোৱা, আমি যৌন প্ৰজননটো কিয় ইমান ইম্পৰ্টেঞ্চ দিওঁ? কাৰণ যৌন প্ৰজননৰ ফলত যিটো নতুন উদ্ভিদৰ সৃষ্টি হয় সেইটো উদ্ভিদত কি দেখিবলৈ পোৱা যায়? আমি জানো যে সেইটো উদ্ভিদত ভিন্নতা দেখিবলৈ পোৱা যায়, ভেৰিয়েশ্যন দেখিবলৈ পোৱা যায়। আৰু কিয় ভেৰিয়েশ্যন দেখিবলৈ পোৱা যায়? কাৰণ এইটো দুটা উদ্ভিদৰ পৰা সৃষ্টি হয়। যৌন প্ৰজননত দুটা উদ্ভিদ লগ লাগি কি কৰে? এটা নতুন উদ্ভিদৰ সৃষ্টি কৰে। গতিকে দুটা উদ্ভিদৰ পৰা যিবোৰ ভাল গুণ আছে সেইবোৰ আহে এইটো উদ্ভিদজোপাত। গতিকে উদ্ভিদজোপা কি হয়? বহুত বেছি ভিন্নতা থকা হয় আৰু ইয়াৰ চাৰিওফালৰ যিটো পৰিৱেশ আছে সেই পৰিৱৰ্তিত পৰিৱেশৰ সৈতে সহজে খাপ খাব পাৰে, কাৰণ ইয়াৰ মাজত দুটা জীৱৰ কি আছে? চৰিত্ৰ আছে। কিন্তু অযৌন প্ৰজননত কি হয়? মাত্ৰ এটা পিতৃপুৰুষে ভাগ লয়। গতিকে ইয়াৰ মাজত মাত্ৰ এটা জীৱৰহে, এটা উদ্ভিদৰহে গুণ থাকে। গতিকে ই যৌন প্ৰজননৰ সৃষ্টি হোৱা উদ্ভিদতকৈ কি হয়? উইক হয়। ই সহজে ইয়াৰ চাৰিওফালৰ যিটো পৰিৱেশ আছে সেইটোৰ লগত খাপ খাব নোৱাৰে। গতিকে আমি যৌন প্ৰজননটোক সদায় বেছি প্ৰিফাৰেঞ্চ দিওঁ, বেছি ইম্পৰ্টেঞ্চ দিওঁ। উদ্ভিদে যে যৌন প্ৰজনন কৰে সেইটো আমাৰ কাৰণে সৌভাগ্যৱান হয়, কিয়নো আমি কি কৰোঁ? যেতিয়া ফুল দেখা পাওঁ ক'ৰবাত, তো আমি ফুলৰ ফালে তথা লাগি চাই থাকোঁ। সিহঁতৰ সুগন্ধ আমি এনজয় কৰোঁ। তাৰপিছত সিহঁতৰ যে ৰং বিৰং আছে সেই ৰং বিৰঙে আমাক আকৰ্ষণ কৰে। আৰু এই ফুলজোপাই হৈছে কি? উদ্ভিদৰ প্ৰজননৰ আহিলা। এই ফুলৰ সহায়ত উদ্ভিদৰ কি হয়? প্ৰজনন হয়। তোমালোকৰ বহুতে হয়তো গাৰ্ডেনিং কৰি ভাল পোৱা, ফুলৰ বাগিচা কৰা, য'ত বিভিন্ন ধৰণৰ ৰঙা, নীলা, বেঙুনীয়া, হালধীয়া ফুল লগোৱা। কাৰণ ফুল ইমান ধুনীয়া থাকে, ইমান সুন্দৰ থাকে যে ফুল চোৱাৰ পিছত আমি কিছু সময়ৰ কাৰণে মুগ্ধ হৈ যাওঁ, সকলোবোৰ পাহৰি যাওঁ। গতিকে ফুলটো যে ইয়াৰ যে বাহিৰৰ যে ৰং আছে এইটোৱে নহয়, ফুলৰ এটা বহুত ইম্পৰ্টেণ্ট কাম আছে উদ্ভিদৰ ক্ষেত্ৰত। সেইটো হৈছে কি? ফুলে যৌন প্ৰজননত সহায় কৰে। যৌন প্ৰজননৰ মুখ্য আহিলা হৈছে কি? ফুল। তাৰপিছত এইটো উদ্ভিদে যে ফুল সৃষ্টি কৰে, ফুল আমাৰ স্বাৰ্থ পূৰণৰ কাৰণে সৃষ্টি নকৰে যে মানুহৰ ভাল লাগে গতিকে উদ্ভিদে ফুল সৃষ্টি কৰে, উদ্ভিদত ফুল লাগে, এনেকুৱা নহয়। সকলো সপুষ্পক উদ্ভিদতে যৌন প্ৰজনন হোৱা দেখা যায়। যিমান ফুল থকা উদ্ভিদ আছে সকলো ফুল থকা উদ্ভিদতে কি হয়? যৌন প্ৰজনন হয়। আৰু এই ফুলটো, যিটো ফুল সৃষ্টি হয় উদ্ভিদত, সেই ফুলটোৰ শেষ যিটো প্ৰডাক্ট হৈছে, শেষ যিটো উৎপাদন হৈছে সেইটো হৈছে কি? ফল বা বীজ। তাৰমানে কি হয়? যিটো ফল থাকে ফলটোৰ ভিতৰত কি হয়? ফলটোৰ ভিতৰত বীজ হয়, হয়নে? বীজটো বহুত বেছি টান হয়, যিয়ে কাক ৰক্ষণাবেক্ষণ দিয়ে? ইয়াৰ ভিতৰত যিটো ভ্ৰূণ থাকে ভ্ৰূণটো কি কৰে? ৰক্ষণাবেক্ষণ দিয়ে। গতিকে যিটো ফুল থাকে ফুলটো শেষত গৈ পেলাই কিহত সৃষ্টি হয়? ফল বা বীজত সৃষ্টি হয়। আৰু ফল আৰু বীজৰ ভিতৰত থাকে ভ্ৰূণ, যিটোৱে অনুকূল পৰিৱেশ যেতিয়া পায় তেতিয়া ই গজালি মেলে আৰু নতুন উদ্ভিদৰ সৃষ্টি কৰে।
এইটো যিটো চেপ্টাৰ আছে আমাৰ এই চেপ্টাৰৰ এজেণ্ডা হৈছে কি, এইটো চেপ্টাৰৰ লক্ষ্য হৈছে কি যে আমি ফুলৰ আকৃতি গঠন এই ফুলসমূহত কেনেদৰে যৌন প্ৰজনন হয় সেই বিষয়ে পঢ়িম। এতিয়া আমি চাওঁ ফুলটো কি হয়। ফুল কি হয়, যিবোৰ গুপ্তবীজী উদ্ভিদ আছে গুপ্তবীজী উদ্ভিদৰ মনোমুগ্ধকৰ অংগ, তাৰমানে এটা আকৰ্ষিত অংগ যিয়ে মানুহক অতি সোনকালে আকৰ্ষিত কৰিব পাৰে। আৰু এই ফুল আৰু মানুহৰ সম্পৰ্ক প্ৰাচীন কালৰে পৰা আছে। ফুলক কি কৰা হয়, অলংকাৰ হিচাপে ব্যৱহাৰ কৰা হয়। তোমালোকে চাগে চাইছা কি বিয়াসমূহত ফুলৰ অলংকাৰ পিন্ধে ছোৱালীবোৰে। এই ফুলৰ যিটো অলংকাৰ, আজিকালি বাৰু আৰ্টিফিচিয়েল ফ্লাৱাৰৰ অলংকাৰ পিন্ধে, কিন্তু আগতে ৰিয়েল ফ্লাৱাৰৰ অলংকাৰ মানুহে পিন্ধিছিলে। তাৰপিছত সামাজিক কাম, যে বিয়াসমূহত যে ডেক'ৰেশ্যন কৰা হয় ফুলৰ দ্বাৰা, তো আগতে ৰিয়েল ফ্লাৱাৰৰ দ্বাৰা ডেক'ৰেশ্যন কৰা হৈছিলে। ইয়াৰো উপৰি যিবোৰ কি হয় মৰমৰ প্ৰতীক হিচাপে ফুলক ব্যৱহাৰ কৰা হয়। কেতিয়াবা আমি ল'ৰা ছোৱালী সৰু দেখা পালে আমি ফ্লাৱাৰ দিওঁ, কাৰণ ফ্লাৱাৰ সকলোৱে ভাল পায়। ফ্লাৱাৰ প্ৰেমৰ প্ৰতীক হয়। তাৰপিছত সুখত তাৰমানে ক'ৰবাত গৈছা, কাৰোবাৰ ঘৰত ফুৰিব গৈছা, তেতিয়াও মানুহে ফ্লাৱাৰ লৈ যায়। বা বেদনা, তাৰমানে কেতিয়াবা যদি কাৰোবাৰ এক্সিডেণ্ট হয়, হস্পিটেলত কোনোবা থাকে, ৰোগী থাকে, তেতিয়াও মানুহে ফুল লৈ যায়। তাৰপিছত মানুহ যেতিয়া ঢুকায় তেতিয়াও ফুল দি কি কৰা হয়, ফুল অৰ্পণ কৰা হয় মানুহজনক। গতিকে ফুল যিটো আছে সেইটো মৰম, প্ৰেম, সুখ, বেদনা, শোক প্ৰকাশ সকলো বস্তুৰে কি হয় প্ৰতীক হয়। আৰু এইটো প্ৰাচীন কালৰে পৰাই সম্পৰ্ক মানুহ আৰু ফুলৰ চলি আহিছে। এজন জীৱবিজ্ঞানীৰ দৃষ্টিত, জীৱবিজ্ঞানী মানে যিয়ে জীৱবিজ্ঞান লিখে, যিয়ে বায়'লজি লিখে, তেওঁৰ বাবে ফুলটোৰ ইম্পৰ্টেঞ্চ কি। আমি চালোঁ যে মানুহৰ কাৰণে, যিবোৰ সাধাৰণ মানুহ আছে সেইবোৰৰ কাৰণে ফুল কেনেদৰে ইম্পৰ্টেঞ্চ হয়। সামাজিক, সাংস্কৃতিক অলংকাৰ হিচাপে মানুহে ফুল ব্যৱহাৰ কৰে, হয়নে? কিন্তু এজন জীৱবিজ্ঞানীৰ বাবে ফুল ইয়াৰ বাহ্যিক যিটো আকাৰ আছে সেইটোৰ ফালৰ পৰা ই বহুত বেছি ইম্পৰ্টেণ্ট হয়। মৰ্ফলজিকেল, তাৰমানে বাহিৰৰ পৰা, কাৰণ ইয়াৰ দ্বাৰাই কি হ'ব পাৰে, পৰাগযোগ হ'ব পাৰে। ই যে আকৰ্ষণ কৰে ইয়াৰ বাহিৰৰ গঠনৰ দ্বাৰা, তাৰ ফলতে ইয়াত কি হয় বেলেগ পোক পৰুৱা পতংগ জীৱ জন্তু ইয়াৰ ওচৰলৈ আহে। ইয়াৰো উপৰি ভ্ৰূণ তত্ত্বৰ বিস্ময় মানে কি, বিস্ময় মানে হৈছে কি জিৰণি। যিটো ভ্ৰূণ থাকে, ভ্ৰূণটো কি হয় ফুলৰ ভিতৰতে জিৰণি লয়, ফুলৰ ভিতৰতে ভ্ৰূণটোৰ বিকাশ হয়। আৰু ফুলটো কি হয় যৌন প্ৰজননৰ স্থান। গতিকে এজন জীৱবিজ্ঞানীৰ মতে ফুলটোৰ বাহিৰৰ ফালৰ পৰা আৰু আভ্যন্তৰীণ ফালৰ পৰা ফুলটোৰ বহুত বেছি ইম্পৰ্টেণ্ট আছে। গতিকে বেলেগ বেলেগ মানুহৰ ক্ষেত্ৰত ফুলৰ যিটো ইম্পৰ্টেঞ্চ সেইটো বেলেগ বেলেগ হয়। ইয়াতে এটা আদৰ্শ ফুলৰ ছবি দিয়া আছে। তোমালোকে ফাৰ্ষ্ট ইয়েৰত আদৰ্শ ফুলৰ ছবি আঁকিছিলা, আৰু ইয়াৰ যে বিভিন্ন ধৰণৰ পাৰ্ট থাকে সেইবোৰ পাৰ্টৰ কাৰ্যসমূহ পঢ়িছিলা, মনত আছেনে নাইবা? এতিয়া চোৱা, ফুলৰ যিটো কালাৰিং অংশ থাকে, ৰঙা, নীলা, হালধীয়া, এই কালাৰিং অংশটোক কি বুলি কোৱা হয়, পাহি বুলি কোৱা হয়। পাহিৰ কাম কি, প্ৰথমতে হৈছে কি পাহিয়ে আকৰ্ষণ কৰে, এট্ৰাক্ট কৰে যিবোৰ পতংগ আছে মানুহক, তাৰপিছত জীৱ জন্তুসমূহক ইয়াৰ ৰঙৰ দ্বাৰা। আৰু ইয়াৰ যিটো সুগন্ধি আছে, ফুলৰ বহুত সুন্দৰ এটা সুগন্ধি থাকে, বা সুগন্ধি যদি অলপমান বেয়াও থাকে তথাপিও ইহঁতে বহুত পতংগক আকৰ্ষণ কৰিব পাৰে। গতিকে ইয়াৰ সুগন্ধি আৰু ৰঙৰ দ্বাৰা কি কৰে, জীৱ জন্তু, পোক পতংগ, মানুহ এইবোৰক আকৰ্ষণ কৰিব পাৰে। তাৰপিছত এইটো কালাৰিং অংশ, তাৰমানে পাহিৰ আৰু এটা কাম হৈছে কি ই পৰাগযোগত সহায় কৰা। তাৰমানে ফুলটো গছত লাগে আৰু গছ এঠাইৰ পৰা আন ঠাইলৈ যাব নোৱাৰে, গতিকে সিহঁতৰ কি হয় পৰাগযোগ হয়। আৰু সেই পৰাগযোগৰ বিষয়ে আমি পিছত ভালকৈ পঢ়িম। আগতে তোমালোকে বহুতবাৰ পঢ়িছা পৰাগযোগৰ বিষয়ে। গতিকে পৰাগযোগত সহায় কৰে পাহিয়ে। পাহিৰ দুটা কাম আমি পালোঁ, এটা হৈছে কি পাহিয়ে ইয়াৰ ৰং আৰু সুগন্ধিৰ দ্বাৰা আকৰ্ষণ কৰে, আৰু এটা হৈছে কি পৰাগযোগত সহায় কৰে। তাৰপিছত হৈছে কি আমি চাওঁ, এইটো যিটো বিটুপাত আছে, বিটুপাতে ফুলক কি কৰে, ৰক্ষণাবেক্ষণ দিয়ে। এতিয়া চোৱা,
বেটুপাতটো কি হয় আমি যে ফুলৰ তলৰ ফালে যে এটা গ্ৰীণ কালাৰৰ যে পাহিৰ দৰে দেখিবলৈ পাওঁ সেইটো হৈছে কি বেটুপাত এতিয়া বেটুপাতটো বহুত বেছি কোমল হয় হয়নে তেনেহ'লে কেনেকৈ ফুলটোক ৰক্ষণাবেক্ষণ দিব পাৰিব ফুল যেতিয়া ফুলে তাৰ আগত ফুলটো কি থাকে এটা কলি থাকে মুকুল থাকে হয়নে এনেকুৱা ধৰণৰ এটা আমি কলি দেখিবলৈ পাওঁ আৰু এই কলিৰ চাৰিওফালে আমি কি দেখিবলৈ পাওঁ যিটো কলি আছে সেই কলিৰ চাৰিওফালে আমি এটা গ্ৰীণ কালাৰৰ এনেকুৱা আৱৰণি দেখিবলৈ পাওঁ আৰু তাৰ ভিতৰতে কলিটো থাকে গতিকে বেটুপাতৰ কাম হৈছে কি বেটুপাতে কি কৰে এইটো যিটো ফুল আছে ভিতৰৰ কলি আছে কলিটোক ৰক্ষণাবেক্ষণ দিয়ে আৰু যেতিয়া ফুলটো ফুলি যায় তেতিয়া বেটুপাতটো কি হয় ইয়াৰ যে তলৰ ফালে ফুলৰ তলৰ ফালে এনেদৰে ৰৈ যায় গতিকে এইটো হৈছে কি বেটুপাতৰ কাৰ্য ই কলিক ৰক্ষণাবেক্ষণ দিয়ে এতিয়া তোমালোকে ফুলৰ পাহিৰ ভিতৰত এনেকুৱা ধৰণৰ কিছুমান ষ্ট্ৰাকচাৰ দেখিবলৈ পাইছা এইটোৰ নাম হৈছে কি পৰাগধানীত কি হয় পুংজনন কোষ উদ্ভিদৰ যিটো পুংজনন কোষ হয় সেইটোৰ সৃষ্টি হয় আৰু উদ্ভিদৰ পুংজনন কোষক কি বুলি কোৱা হয় পৰাগ ৰেণু গতিকে পৰাগধানীৰ ভিতৰত কিহৰ সৃষ্টি হয় পৰাগ ৰেণুৰ সৃষ্টি হয় এইটো হৈছে কি পৰাগধানীৰ কাম তাৰপিছত একেবাৰে মাজত এইটো যিটো পৰাগধানীবোৰ থাকে দুইফালে তাৰ মাজত এটা দণ্ড দেখিবলৈ পোৱা যায় সেই দণ্ডটোৰ নাম হৈছে কি গৰ্ভদণ্ড আৰু গৰ্ভদণ্ডত কি সৃষ্টি হয় গৰ্ভদণ্ডত যিটো স্ত্ৰী জনন অংগ আছে স্ত্ৰী জনন কোষ আছে যাক ডিম্বাণু বুলি কোৱা হয় সেইটো সৃষ্টি হয় গৰ্ভদণ্ডত তাৰপিছত লাষ্টত এটা ইয়াতে আকৃতি দিছে বহুত সুন্দৰ এইটো চোৱা এইটো হৈছে কি গৰ্ভাশয় যেতিয়া পৰাগৰেণু আহি গৰ্ভমুণ্ডত পৰে তাৰপিছত এই গৰ্ভাশয়ত আহি যিটো পুংজনন কোষ তাৰমানে কি পৰাগৰেণু আৰু ডিম্বাণুৰ মিলন হয় ক'ত গৰ্ভাশয়ত তাৰপিছত এই গৰ্ভাশয়টো কি হয় ফললৈ বীজলৈ ৰূপান্তৰিত হয় এতিয়া হৈছে কি প্ৰাক নিষেচন গঠন প্ৰণালী কাৰ্য সংগঠন প্ৰিফাৰ্টিলাইজেশ্যন ষ্ট্ৰাকচাৰ এণ্ড ইভেণ্টছ আমি জীৱৰ প্ৰজনন প্ৰথম অধ্যায়ত কি পঢ়িছিলোঁ যে যিটো যৌন প্ৰজনন থাকে সেইটো কি হয় তিনিটা স্তৰত হয় এটা হৈছিল কি প্ৰাক নিষেচন যিটো নিষেচনৰ আগত কি কাৰ্য হয় তাক কি বুলি কোৱা হৈছিল প্ৰাক নিষেচন নাম্বাৰ 2 হৈছে কি নিষেচন য'ত পুং আৰু স্ত্ৰী জনন কোষৰ মিলন হয় আৰু নাম্বাৰ 3 হৈছিল কি নিষেচনোত্তৰ কাল তাৰমানে নিষেচনৰ পিছত কি হয় তাক কি বুলি কোৱা হৈছিল নিষেচনোত্তৰ কাল বুলি কোৱা হৈছিল হয়নে এতিয়া আমি উদ্ভিদৰ ক্ষেত্ৰত প্ৰাক নিষেচনত কি হয় আমি ডিটেইলছত পঢ়িম তেতিয়াও আমি অলপমান পঢ়িছিলোঁ কিন্তু এতিয়া আমি ডিটেইলছত পঢ়িম গতিকে প্ৰাক নিষেচনত কি হয় আমি জানো যে প্ৰাক নিষেচনত দুটা ষ্টেপ হয় এটা হৈছে কি জনন কোষৰ গঠন এই জনন কোষৰ গঠনত কি হয় যিটো পুং আৰু স্ত্ৰী জনন কোষ আছে পুং আৰু স্ত্ৰী জনন কোষৰ সৃষ্টি হয় যদি যদি ফুলজোপা যদি একলিংগী হয় উদ্ভিদজোপা যদি একলিংগী হয় তেতিয়াহ'লে দুটা বেলেগ উদ্ভিদত পুং আৰু স্ত্ৰী জনন কোষৰ গঠন হ'ব আৰু যদি ফুলজোপা কি হয় উভয়লিংগী হয় তেতিয়াহ'লে একেজোপা উদ্ভিদতে কি হ'ব পুং আৰু স্ত্ৰী জনন অংগবোৰৰ স্ত্ৰী জনন কোষবোৰৰ সৃষ্টি হ'ব এইটো হৈছে কি জনন কোষৰ গঠন তাৰপিছত প্ৰাক নিষেচনত কি হয় আৰু এটা নাম্বাৰ 2 হৈছে কি জনন কোষৰ স্থানান্তৰ এতিয়া কি হ'ব লাগে যদি দুটা বেলেগ ঠাইত সৃষ্টি হয় যদি দুটা বেলেগ উদ্ভিদত সৃষ্টি হয় বা যদি একে পাহি ফুলতে যদি পুং আৰু স্ত্ৰী জনন কোষ থাকে তথাপি সিহঁতে এটা দূৰত্ব থাকে এটা ডিষ্টেন্সত থাকে গতিকে পুং আৰু স্ত্ৰী জনন কোষটো ওচৰত আহিব লাগে নিষেচনৰ কাৰণে গতিকে যিটো জনন কোষ সৃষ্টি হয় পুং আৰু স্ত্ৰী জনন কোষ সিহঁত ট্ৰান্সফাৰ হ'ব লাগে তাৰমানে এঠাইৰ পৰা আন ঠাইলৈ যাব লাগে গতিকে প্ৰাক নিষেচন কালত কি হয় এইটো ট্ৰান্সফাৰ হয় যাক আমি কি বুলি কওঁ পৰাগযোগ বুলি কওঁ পৰাগযোগৰ মানে হৈছে কি পৰাগধানীৰ পৰা পৰাগৰেণু স্ত্ৰী স্তৱকত বা গৰ্ভমুণ্ডলৈকে স্থানান্তৰ হোৱা গৰ্ভমুণ্ডলৈকে যোৱা যাক কি বুলি কোৱা হয় পৰাগযোগ বুলি কোৱা হয় বুজি পালা তেতিয়াহ'লে প্ৰাক নিষেচনত কি হয় প্ৰাক নিষেচনত জনন কোষৰ গঠন হয় আৰু জনন কোষবোৰ এঠাইৰ পৰা আন ঠাইলৈ যায়
তো আমি যেতিয়া ফুল এজোপা ফুল গছ এজোপা দেখা পাওঁ ফুল গছ এজোপা যেতিয়া আমি দেখা পাওঁ, যদিও গছজোপাত ফুল নাথাকে বা ফুল এতিয়ালৈকে লগা নাই, তথাপি আমি গম পাওঁ যে এই গছজোপা সপুষ্পক হয় নে অপুষ্পক হয়। সপুষ্পক মানে কি, ফুল লগা গছ, তাৰমানে এই গছজোপাত কি লাগিব, ফুল লাগিব, আমি দেখি পেলাই গম পাওঁ। আৰু এই ফুল ফুলাত বহুত ধৰণে হৰমনেও সহায় কৰে, যেনেকুৱা মানুহৰ কেঁচুৱা হওঁতে হৰমনসমূহে সহায় কৰে, ঠিক তেনেদৰে উদ্ভিদত যেতিয়া ফুল ফুলে তেতিয়াও বহুত হৰমনে সহায় কৰে। গতিকে আৰু ফুলত আমি কি দেখিবলৈ পোৱা যাওঁ, বিভিন্ন ধৰণৰ অংশ দেখা পাওঁ, বেটুপাত, পাহি, গৰ্ভদণ্ড, এইবোৰ গোটেইবোৰ অংশ কি থাকে, বেলেগ বেলেগ ভাগত ভাগ কৰা থাকে, বেলেগ বেলেগ ঠাইত থাকে। বেলেগ বেলেগ ঠাইত থকাৰ কাৰণ হৈছে কি যে ইহঁতে কি হৈ যায়, যেতিয়া নিষেচন হৈ যায়, নিষেচন হোৱাৰ পিছত ইহঁত যে পৰি যায় আৰু অকল গৰ্ভদণ্ডটোহে ইয়াৰ লগত লাগি থাকে। গতিকে বিভেদন মানে ডিফাৰেঞ্চিয়েশ্যন, যাতে ইহঁতক সহজে এৰাব পাৰি। যেনেকুৱা আমি কিছুমান ফুল লৈ পেলাই ইয়াৰ যিমান অংশ থাকে সিমান আমি এৰাই পেলাইও চাব পাৰোঁ, প্ৰেক্টিকেলত আমি কৰি পেলাই চাওঁ। গতিকে ইয়াৰ যিটো গঠন প্ৰণালী আছে সেইটোৱে বিভেদনত সহায় কৰে, ইয়াক ডিফাৰেঞ্চিয়েশ্যন কৰাত সহায় কৰে। তাৰপিছত যিটো ফুল থাকে, যিটো পুষ্প থাকে, পুষ্পটো কিহৰ পৰা সৃষ্টি হয়, এটা মুকুলৰ পৰা সৃষ্টি হয়। যেনেকুৱা আমি জানো যে এনেকুৱা ধৰণৰ এটা মুকুল থাকে যাক আমি কলি বুলি কওঁ। কলিটো বেটুপাতৰ দ্বাৰা ৰক্ষণাবেক্ষিত হৈ থাকে। তাৰপিছত এইটো কি হয়, লাহে লাহে ফুলি পেলাই তাৰ পৰা কিহৰ সৃষ্টি হয়, তাৰ পৰা ফুলৰ সৃষ্টি হয়। আৰু ফুলত কি থাকে, এজোপা ফুলত পুংস্তবক আৰু স্ত্ৰী স্তবক দুটা বহুত ইম্পৰ্টেণ্ট অংশ থাকে। পুংস্তবকৰ ভিতৰত কিহৰ সৃষ্টি হয়, যিবোৰ পুংজনন অংগ থাকে, পুংজনন অংগৰ সৃষ্টি হয় পুংস্তবকত, আৰু স্ত্ৰী স্তবকত সৃষ্টি হয় স্ত্ৰী জনন অংগবোৰৰ। ইয়াৰ পিছত আমি আৰু ডিটেইলছত পঢ়িম কোনবোৰে কি ধৰণৰ কাম কৰে। গতিকে আজিৰ ভিডিঅ'ত এইখিনিয়ে পঢ়োঁ। যদি ভিডিঅ' ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবা, বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।